সন্মুখত সুদৃষ্টি প্ৰদান কৰি নিৰ্বিঘ্নে দীৰ্ঘজীৱন। ৰাঘৱ মুভিখনৰ একশ্যনৰ গোটেই টিমটোত এইবাৰ চাউথৰ পৰা আহিছে একেবাৰে প্ৰসিদ্ধ একশ্যন ডাইৰেক্টৰ ৰাজেশ খান্নান। এই যে ভিডিঅ' ক্লিপটো দেখিছে এয়া ফিল্মৰে এটা চিন। এই চিনটোত আদ্যচাদ্য কৰা দেখুওৱা হৈছে যে নিজৰ ধৰ্ম নিজৰ সংস্কৃতি এৰি নিদিয়ে সুন্দৰকৈ এই পূজা ভাগ কৰাৰ পাছত আৰম্ভ হ'ব ৰাঘৱৰ একশ্যনৰ শ্বুটিং। এই যে দেখিছে ৰাঘৱৰ টিম মেম্বাৰ, এই ৰাঘৱ চিনেমাখনৰ প্ৰায় 150জনীয়া টিম মেম্বাৰ শ্বুটিঙত আছে। এই যে নদীটো দেখিছে এই নদীটোৰ পাৰতে হ'ব এটা একশ্যনৰ চিন। আৰু এয়া যে দেখিছে চাউথৰ লোকসকলে একশ্যন আৰম্ভ কৰাৰ আগতে নেমু এটা এনেদৰে লৈ দুটুকুৰা কৰি শ্বুটিঙত যাতে কোনো ধৰণৰ বাধা বিঘিনি নহয়, কোনোৱে যাতে দুখ নাপায় তাৰ কাৰণে তেওঁলোকে পূজা অলপ কৰি লয় আৰু তাৰ পাছতহে একশ্যনখিনি আৰম্ভ কৰে। গতিকে তেওঁলোকৰ গোটেই ইউনিটটো একেলগে থাকে আৰু একেলগে থাকি কাম কৰি ভাল পায়। এয়া যে দেখিছে এয়া এটা একশ্যনৰ চিন শ্বুটিং কৰি থকা হৈছে আৰু এই একশ্যনৰ চিনটো শ্বুটিং কৰাৰ সময়ত কিন্তু যথেষ্টখিনি কষ্ট হৈছে আৰু এই শ্বুটিংবোৰ কৰাটো ইমান সহজ নহয় আচলতে। বাৰে বাৰে এই শ্বুটিং ক্লিপবোৰ লৈ থাকিব লাগে আৰু চাই থাকিব লাগে যাতে ভালদৰে সকলোখিনি ক্লিপ ইয়াত লোৱা হৈছে। ইয়াত 4-5টা কেমেৰা লগোৱা হয়, তাৰপিছতহে শ্বুটিং কৰা হয়। এই 4-5টা কেমেৰাত শ্বুট লোৱা হয় ইয়াত। অৱস্থা নাই पहले शैडो इसके बाद ओके ओके शैडो की ओके जिमी हो गया हां जिमी हो गया ए चलो apa lagi boy বন্ধুসকল এয়া যে দেখিছে এই কেমেৰাটিৰে ফিল্মবোৰৰ ফাইট শ্বটবোৰ এইটো কেমেৰা লোৱা হয়। তো বন্ধুসকল এই কেমেৰাটিৰে এতিয়া বৰ্তমান ফিল্মখনৰ কেইটামান শ্বট লোৱা হ'ব। এওঁলোকো আহিছে চাউথৰ পৰা আৰু এইবিলাক কেমেৰাবোৰ ফিটিং কৰি থকা হৈছে আৰু এনেদৰে মিলাই থকা হৈছে কেমেৰাবোৰ আৰু তাৰপিছত শ্বটবোৰ লোৱা হ'ব। তো চাই থাকক বন্ধুসকল, সকলোখিনি দেখুৱাই থাকিম ভিডিঅ'টিৰ জৰিয়তে। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে বা এই ভিডিঅ'টি নতুনকৈ চাই আছে সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি দিব, তেতিয়াহে এনেধৰণৰ নতুন নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব। আৰু এয়া হৈছে নিশিতা গোস্বামী বা আৰু এয়া চাওক নিশিতা গোস্বামীৰ বা ৰিয়েকশ্যনবোৰ ফিল্মখনৰ শ্বুটিঙৰ সময়ত এইবোৰ হৈছে ৰিয়েকশ্যন তেওঁৰ। চাই লওক ৰিয়েকশ্যনবোৰ কেনেকুৱা। তো খুবেই ভাল এখন ফিল্ম ৰাঘৱ ফিল্মখন আহি আছে, হয়তো আগষ্ট মাহৰ শেষৰ ফালে এই ৰাঘৱ ফিল্মখন আহিব।
অপেক্ষা কৰা অসমবাসী ৰাইজ আৰু হয়তো ৰঘুপতিৰ পিছত এইখন এখন ছুপাৰ ডুপাৰ হিট অসমীয়া ফিল্ম আহি আছে ৰাঘৱ তো বন্ধুসকল অপেক্ষাৰ ফল মিঠা হয় তো ভাল চিনেমা এখন আহিব বুলি আশা ৰাখিছোঁ ৰাঘৱ এখন ছুপাৰ ডুপাৰ হিট ফিল্ম হওক তাৰে কামনা কৰিছোঁ নিশ্চিতবাৰ চাই লওক ৰিয়েকশ্যনবোৰ Final pack up! Yes! Thank you. Jatin কিবা কৈ দিয়ক বহুত কষ্ট মই মানে সবৰে কষ্ট হৈছে গান ভাল হ'ব এটো মোৰ কনফিডেন্ট হ'ব ভাল হ'ব সবৰে কষ্ট কৰিছে নিশিতা কোৱা ফাইনাল প্যাক আপ কি হৈছে প্ৰবলেমটো ক'ত ক'ত প্ৰবলেমটো ক'ত প্ৰবলেম Dada, how are you feeling? পইচা গৈ আছে বহুত চলি আছে চাওঁ কিমান শ্বট ল'ব পাৰোঁ আৰু ৰেডি আজি দীপক দে মুখত হাঁহিটো অলপ বেলেগ ধৰণৰ দেখিছোঁ ভাল লাগিছে যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি দিব তেতিয়াহে এনেধৰণৰ ফিল্ম ৰিলেটেড ভিডিঅ'বোৰৰ আপডেটবোৰ পাই থাকিব তো আজিলৈ এইখিনি